Good evening, Jehende so swagatam janalu Defense Assam YouTube channel so বৰ্তমানে বিকল ইন্ডিয়ান আৰ্মি ওপেন ৰিলিজ যেটো আমাৰ অসমত অল টোটাল ডিস্ট্ৰিক্টৰ কাৰণে আহি গল কিন্তু এতিয়া মেইন কথাটো হ'ল নামনি অসমৰ জিনখিনি ডিস্ট্ৰিক্ট আছিল মানে লোৱাৰ আসামৰ যিমানখিনি ডিস্ট্ৰিক্ট আছিল তেৰখন ডিস্ট্ৰিক্টৰ তেওঁলোকৰ জিডি এণ্ড ট্ৰিটমেন্ট কিয় অহা নাই বহুতে হয়তো সুধি আছে যে জিডি আৰু ট্ৰিটমেন্ট নাহিলে কিয় যেহেতু আপোনালোকক মই এইটো ভিডিও যদি আপোনালোকক কনফিউজ বিলাক দূৰ কৰিবলৈ বিচাৰিছো যে আপোনালোকৰ যেটো ট্ৰিটমেন্ট এণ্ড জিডি পোষ্ট চিন্তা কৰিব দৰকাৰ নাই আহি যাব নিশ্চয় গম পাইছে এতিয়া কালাক নাৰ্ছিং এসিস্ট্যান্ট এইবিলাকৰ কাৰণে আপোনালোকৰ আহি গৈছে কিন্তু তেওঁবিলাকে এপ্লাই কৰি লব পাৰিব আৰু কো আপোনালোকে জিডি এপ্লাই কৰিব পাৰিব নিশ্চয় গম পাইছে এতিয়া এপ্লাই কৰিলে নহয় আকৌ আপোনালোকে এপ্লাই কৰিব পাৰিব জিডি পোষ্টত যদি আপোনালোকৰ বয়স আছে ৭৬ বছৰ পৰা ২১ বছৰ মানে আপোনালোকে দুবাৰকৈ ইন্টাৰভিউ মাৰিব পাৰিব চান্স দুবাৰকৈ দিব পাৰিব নিশ্চয় গম পাইছে যদি আপোনালোকে ট্ৰিটমেন্ট এণ্ড জিডি কাৰণে আপোনালোকে ৰখি আছে চিন্তা কৰিব দৰকাৰ নাই লোৱাৰ আসামৰ যিমান গিলা কেণ্ডিডেট আছে তেওঁলোকক মই এই ভিডিওটো জনাইছো যে কম দিনৰ ভিতৰতে আপোনালোকৰ নটিফিকেশন আহিব আৰু যোনখিনি আপোনালোকৰ ক্লাৰ্ক নাৰ্ছিং এসিস্ট্যান্ট টেকনিক্যাল ষ্ট্ৰকিপাৰ আদি কৰি যিমান গিলা পোষ্ট আছে সেইবিলাক যদি আপোনালোকৰ পাৰ্সেন্টেজ আছে যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰি থৈছে সায়েন্স বা আৰ্টস কমাৰ্চ যি কোনো ষ্ট্ৰীমৰ পৰা যদি পাস কৰিছে যদি আপোনালোকৰ পাৰ্সেন্টেজ আছে তেতিয়া হলে আপোনালোকে এটা পোষ্টত এপ্লাই অনলাইন কৰি থাকক কাৰণ ইয়াৰ এপ্লাই হৈ আছে 9 জানুৱাৰীৰ পৰা আৰু 24 ফেব্ৰুৱাৰীত আপোনালোকৰ ইয়াৰ এডমিট কাৰ্ডখন আপোনালোকে পাব আৰু ফিজিক্যাল টেষ্টটো আপোনালোকৰ মাৰ্চত 10 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব আৰু লগতে যোনবিলাক আপোনালোকৰ অপাৰ আসাম 10খন ডিস্ট্ৰিক্ট যেহেতু হে 10খন ডিস্ট্ৰিক্টৰ মৰিয়নিত হ'ব আৰু লগতে এবা বহুত হয়তো ভেনু চেঞ্জ কৰি দিছে নিশ্চয় গম পাইছে লোৱাৰ আসামৰ যিমান গিলা আপোনালোকৰ আগত হৈছিল বঙাইগাঁও নাৰাংগীত এনেকুৱা ধৰণৰ আপোনালোকৰ ইন্টাৰভিউ হৈছিল টেষ্টপুট হৈছিল কিন্তু এবা বহুত চেঞ্জ হৈ গৈছে আৰু মই ভাবো যে যোনবিলাক আপোনালোকৰ জিডি আৰু ট্ৰিটমেন্ট পোষ্ট লাভ হয়তো এবা জুহাট মৰিয়নিত হোৱা চান্স আছে কাৰণ জুহাট মৰিয়নিতে প্ৰায়ভাগ আপোনালোকৰ এবা হয়তো ডিস্ট্ৰিক্ট বিলাক তাতে পেলাই দিছে হেকাৰণে আপোনালোকক মই কৈছো প্ৰেক্টিস জাৰি ৰাখক ফিজিক্যাল টেষ্টটো কৰি থাকক আৰু যোনখিনিয়ে জিডি আৰু ট্ৰিটমেন্টৰ কাৰণে ৰখি আছে তেওঁলোকৰ অতি শীঘ্ৰে আহিব বুলি মই ভাবো আৰু যোনবিলাকে কৰি থৈছে তেওঁলোকবিলাকে হয়তো গম পাইছে যে জিডি আৰু ট্ৰিটমেন্ট নাহিব বুলি ভাবিছে তেওঁলোকক কৈছো জিডি এণ্ড ট্ৰিটমেন্ট পোষ্ট আহিব আৰু চিন্তা কৰিব দৰকাৰ নাই মাথো আপোনালোকে প্ৰেক্টিস জাৰি ৰাখক কাৰণ বহুত এটা হাৰ্ড হয় ৰানিংটো ইণ্ডিয়ান আৰ্মি কাৰণ 4 মিনিট 50 সেকেন্ডত যদি আপোনালোকে ঘুমাই তেতিয়া আপোনালোকৰ 60 মাৰ্ক পাব কাৰণ এক্সিলেন্ট ধৰে আপোনালোকৰ 3টা 4টা এনেকুৱা ধৰণৰ হয় কাৰণ তাৰ টাইম নো কভাৰ নাই যেতিয়া আপোনালোকে আগত যাব তেতিয়া আপোনালোকৰ যেহেতু তাৰ ৰয়া লখাব হেকাৰণে আপোনালোকে টাইমটো কভাৰ এনেকুৱা কক যে আপোনালোকে 4 মিনিট 40 সেকেন্ড 45 সেকেন্ড 50 সেকেন্ড এনেকুৱা ধৰণকে ঘুমাবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ এক্সিলেন্ট মাৰ্ক আপোনালোকৰ পোৱা চান্স থাকে আৰু লগতে পুল আপ যেটো আপোনালোকৰ 10 বাৰ মাৰিব লাগে 10 বাৰ মাৰিলে আপোনালোকৰ 40 মাৰ্ক পাব যদি 100 প্লাস 40 আনে তেতিয়া হলে আপোনালোকে ইণ্ডিয়ান আৰ্মি জব পাবলৈ বহুত উজু মই আপোনালোকৰ আগত এটা ভিডিও বনাইছো যে টোটাল মাৰ্ক যদি আপোনালোকে 140 পায় তেতিয়া হলে আপোনালোকে ফিজিক্যাল টেষ্ট 100 মাৰ্ক আৰু ৰিটেনত যদি 40 মাৰ্ক পায় বিন্দাস আপোনালোকে জিডিত পোৱা 100% চান্স থাকে সো এইটো আছে এটা সৰুৱা ভিডিও বনাই আপোনালোকক জনালো যে নামনি অসমৰ জিডি এণ্ড ট্ৰিটমেন্টৰ পোষ্ট কিয়ৰ এপ্লাই অনলাইন হোৱা নাই আহিব কম দিনৰ ভিতৰতে আপোনালোকৰ নটিফিকেশন আহিব আপোনালোকে প্ৰেক্টিস জাৰি ৰাখক সো এইটো আছে এটা সৰুৱা ইনফৰমেশন দি আপোনালোকক জনালো যদি ভিডিওটো ভাল লাগিলে এটা লাইক মাৰি দিব আৰু সকলো বন্ধু বান্ধৱীক ভিডিওটো শ্বেয়াৰ কৰি দিব সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ